নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ তৃতীয় সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাঁকি হৈছে এনেধৰণৰ: এবম এতৎ যথাৰ্থা ত্বমাত্মানং পৰমেশ্বৰ দ্ৰষ্টুমিচ্ছামি তে ৰূপম ঐশ্বৰং পুৰুষোত্তম। এই বিশিষ্ট শ্লোকফাঁকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে পৰমেশ্বৰ, হে পুৰুষোত্তম, যদিও আপুনি নিজকে বৰ্ণনা কৰাৰ দৰে আপোনাক মই চকুৰ আগতে সাক্ষাৎ দেখিছোঁ, তথাপি আপুনি এই বিশ্বত কিভাৱে প্ৰৱেশ কৰি আছে সেইটো মই চাবলৈ ইচ্ছা কৰোঁ। আপোনাৰ সেই দিব্যৰূপ দৰ্শন কৰিবলৈ ইচ্ছা কৰোঁ বুলি কোৱা প্ৰসংগত সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ আগত যি বিশ্বৰূপ, সেই বিশ্বৰূপ দৰ্শন কৰাৰ মানসিকতাৰে এই বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়তে বিশিষ্ট শ্লোকফাঁকি অৱতাৰণা কৰিছে। শ্লোকফাঁকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে ভগৱানে কৈছে যে যিহেতু তেওঁ নিজেই এই বিশ্বৰ পদাৰ্থৰাজিৰ মাজত সোমাই আছে আৰু সেইবাবে এই বিশ্বই প্ৰকাশ লাভ কৰিছে আৰু বিশ্বখন বৰ্তি আছে তেওঁৰ স্বৰূপৰ পৰাই, আৰু এই বিষয়ে পূৰ্বৱৰ্তী পৰ্যায়তো প্ৰসংগক্ৰমে উল্লেখ কৰা হৈছে। কিন্তু কৃষ্ণৰ উক্তিসমূহ শুনি অৰ্জুনেই নিজেই যথেষ্ট অনুপ্ৰাণিত হৈছে আৰু যিসকলে ভৱিষ্যতে কৃষ্ণক এজন সাধাৰণ মানুহ বুলি ভাবি থাকে তেনে লোকসকলৰ যি প্ৰত্যয় জন্মাৰ বাবে অৰ্জুনে কৃষ্ণৰ বিশ্বৰূপ চাবলৈ ইচ্ছা কৰিছে। ইতিমধ্যে বিভূতি যোগ নামৰ একাদশ অধ্যায়ত সেই বিষয়ে উল্লেখ কৰি অহা হৈছে আৰু ভগৱানৰ যি বিশ্বৰূপ দৰ্শন, সেই বিশ্বৰূপ দৰ্শনৰ দ্বাৰাই অৰ্জুনে ভগৱান কৃষ্ণৰ যি মুখ্য স্বৰূপ, সকলোতে ব্যতি থকা যি স্বৰূপ, সেই স্বৰূপ বিভূতিৰ পৰৱৰ্তী পৰ্যায়তো বিশ্বৰূপতেও প্ৰত্যক্ষভাৱে দৰ্শন কৰিবলৈ মানস কৰিছে। আৰু অৰ্জুনে যে ভগৱানক পুৰুষোত্তম বুলি সম্বোধন কৰিছে সেই কথাটো ইয়াতে অতি তাৎপৰ্যপূৰ্ণ। যিহেতু ভগৱানৰ পৰম পুৰুষ পৰমেশ্বৰ, সেইবাবে তেওঁৰ অৰ্জুনৰ ভিতৰতো সোমাই আছে, অৰ্থাৎ তেওঁ সকলোতে ব্যতি আছে। গতিকে ভগৱানে অৰ্জুনৰ মনৰ কথা জানে আৰু এই কথা জানে যে অৰ্জুনৰ মনত ভগৱানৰ বিশ্বৰূপ দৰ্শনৰ বাবে যি অভিলাষা, সেই অভিলাষা নাই। কিন্তু ভগৱানক এজন ব্যক্তি হিচাপে নহয়, যিটো ৰূপ ইতিমধ্যে তেওঁ সম্পূৰ্ণৰূপে লাভ কৰিছে, সেই ৰূপটো ভগৱানৰ পৰা স্বয়ংক্ৰিয়ভাৱে তেওঁ উপলব্ধি কৰিব বিচাৰিছে। আৰু ভগৱানে বুজিছে যে আনৰ মনত বিশ্বাস জন্মাবৰ বাবেহে তেওঁ অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ যি বিশ্বৰূপ আছে সেই বিশ্বৰূপ দৰ্শন কৰিব বিচাৰিছে। অৰ্থাৎ অৰ্জুনৰ যি জিজ্ঞাসু মন, সেই জিজ্ঞাসু মন কেৱল অৰ্জুনৰ বাবেই নহয়, সেই সমগ্ৰ মানৱ জাতিৰ কাৰণে, যাৰ দ্বাৰাই ভগৱান কৃষ্ণৰ স্বৰূপটো উপলব্ধি কৰাব বিচাৰিছে। আৰু নিজকে ইয়াৰ দ্বাৰা কৈছে যে কৃষ্ণই এই কথাও বুজি পাইছে যে আদৰ্শ প্ৰমাণ প্ৰতিষ্ঠাৰ বাবেহে অৰ্জুনে কৃষ্ণৰ বিশ্বৰূপ দৰ্শন লাভ কৰিবলৈ ইচ্ছা কৰিছে। কাৰণ ভৱিষ্যতে বহুতো ছদ্মবেশী নিজক ভগৱানৰ অৱতাৰ বুলি দাবী কৰিবলৈ চেষ্টা কৰিব, কিন্তু মানৱ সমাজত সতৰ্ক হৈ থাকিবৰ বাবে যিজন নিজৰ কৃষ্ণৰ স্বৰূপ বুলি দাবী কৰিবলৈ চেষ্টা কৰিব, তেওঁ জনসাধাৰণত প্ৰত্যয় নিয়াবৰ বাবে নিজৰ বিশ্বৰূপ দৰ্শন কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু অৰ্জুনে এগৰাকী আধ্যাত্মিক তত্ত্বাৱধায়ক গুৰুৰ তত্ত্বাৱধানত লাভ কৰা জ্ঞানৰ যি মানস স্বৰূপে এগৰাকী গুৰুৰ যি স্বৰূপ বা যি বিশ্বৰূপ দৰ্শন, ভগৱানৰ যি প্ৰতিয়ন নিয়াব পৰা যি স্বৰূপ, সেই স্বৰূপক উপলব্ধি কৰাবলৈ চেষ্টা কৰিছে। অৰ্থাৎ এই বিশ্বৰূপ দৰ্শন নামৰ যি অধ্যায় আছে, একাদশ অধ্যায়, তাত অৰ্জুনে বা ভাষ্যকাৰে ইয়াকে দাঙি ধৰিছে যে আমাৰ এই বৰ্তমান সময়ত যিয়ে নিজকে ঈশ্বৰ বুলি ব্যক্ত কৰে, তেওঁলোকৰ যি বিশ্বৰূপ, যি স্বৰূপ, সেই স্বৰূপ দৰ্শন কৰাবলৈ ভগৱান কৃষ্ণৰ দৰে সমৰ্থ হয় নে নহয়, সেয়া আমাৰ লক্ষণীয়। এয়াই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুৰাৰ্থ। ধন্যবাদ।